আজমলৰ সমষ্টিত স্বাস্থ্য বিভাগৰ নগ্ন স্বৰূপ জৰাজীৰ্ণ ঘৰত কেনেকৈ চলে গৰ্ভৱতী মহিলাৰ প্ৰসৱ চিকিৎসালয়খনত নাই এজনো চিকিৎসক তিনিবাৰৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ সমষ্টিত স্বাস্থ্য বিভাগৰ নগ্ন স্বৰূপ 1944 চনত স্থাপিত হোৱা ধুবুৰী জিলাৰ দক্ষিণপালৰ মেদৰতাৰী ৰাজ্যিক চিকিৎসালয়ৰ নগ্ন স্বৰূপ তাহানিৰ যুগত নিৰ্মাণ হোৱা এই জৰাজীৰ্ণ বিধ্বস্ত ঘৰটোতেই এতিয়াও চলি আছে স্বাস্থ্য সেৱা তথাপিও নাই এজনো চিকিৎসকৰ ৰূপত আছে আব্দুল মজিদ নামৰ এইজন ফাৰ্মাচিষ্ট 2009 চনৰ পৰা এখেতে অবিৰতভাৱে এইখন চিকিৎসালয়তে কৰি আহিছে চিকিৎসা সেৱা এই কথা তেওঁৰ মুখেৰে শুনক নিদিয়ে মই ফাৰ্মাচিষ্ট হিচাপে আছো সিনিয়ৰ ফাৰ্মাচিষ্ট আপুনি ইনচাৰ্জত আছে চাৰ্জত পুৰা হস্পিটেলৰ ইনচাৰ্জত আছে পুৰা হস্পিটেল চাৰ্জত আছে কি ডক্টৰ নাই ডক্টৰ আছিল অলপতে ৰিজিগনেশ্যন দি গুচি গৈছে ৰিজিগনেশ্যন দিছে কিমান দিন আগত দিছে প্ৰায় এক মাহ হ'ল এক মাহ বৰ্তমান কোনে চলাই হস্পিটেলখন মই চলাই আছো আৰু এখেতৰ চলাই কেতিয়াবা যদি মই জানো অফিচৰ কামত যদি যাওঁ ফাৰ্মাচিষ্ট এখেতৰ ফাৰ্মাচিষ্ট এনে আপোনাৰ নাৰ্ছ কেইজনী আছে জিএনএম দুজনী আছে ইয়াতে ডেলিভাৰী হয় ইয়াতে চৰকাৰে কৈছিল যে এই হস্পিটেলখন ডেভেলপ কৰা হ'ব ডেভেলপ হৈছে নেকি আপোনালোকৰ মতে আপোনালোকে চাই আছে দেখোন তথাপি আপোনালোকৰ যিখিনি প্ৰয়োজনীয় ষ্টাফ বা ডেলিভাৰী ফেচিলিটি ধৰক ষ্টাফ মোটামুটি একচেপ্ট ডক্টৰ বাদে মোটামুটি আমি চলিব পৰা অৱস্থা আছোঁ যদি গ্ৰেড 4 নাইও আমি হেৰি মেনেজমেণ্ট কমিটিৰ পৰা লৈছোঁ পেচেণ্ট কোনে চায় পেচেণ্ট মই চাওঁ আপুনি চায় যদি কেতিয়াবা ইমাৰ্জেঞ্চি পেচেণ্ট আহে বা আমি লগে ৰেফাৰ কৰি দিওঁ এতিয়া মন কৰক এইটো জৰাজীৰ্ণ ঘৰত কেনেকৈ চলে গৰ্ভৱতী মহিলাৰ প্ৰসৱ য'ত নাই বিদ্যুৎ সংযোগ মন কৰিবলগীয়া বিষয় যে ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী যুঁজ কিন্তু প্ৰশ্ন উত্থাপিত হৈছে মৌলানা বদৰুদ্দিন আজমলৰ 15 বছৰীয়া কাৰ্যকালত এবাৰ চকুত নপৰিল নে এইখন বিধ্বস্ত চিকিৎসালয় নে চকু মুদা কুলিৰ ভাৱত আজমল আনফালে উন্নয়নৰ ঢাকঢোল বজোৱা চৰকাৰৰ দিনত আচলতে কিয় উন্নয়ন নহল এইখন চিকিৎসালয়ত যাৰ বাবে আজিও ফাৰ্মাচিষ্টৰ জৰিয়তে চিকিৎসা সেৱা গ্ৰহণ কৰিবলগীয়া হৈছে মেদৰতাৰীবাসীয়ে সময়তে হস্পিটেলখন হৈছে কিন্তু আজিলৈকে আমাৰ এই হস্পিটেলখন মিনি হস্পিটেললৈকে পৰিৱৰ্তন নহল কিহৰ কাৰণে নহল আমাৰ ৰাইজবিলাক সজাগতা নাই তাৰ কাৰণে কিবা সৰু সৰু বেমাৰ হ'লে আমাৰ হয়তো গোৱালপাৰাত যাব লাগে গুৱাহাটীত যাব লাগে ধুবুৰী যাব লাগে বৰ্তমান ট্ৰিটমেণ্ট কৰি আছে আমি হস্পিটেলত যোৱা নাই কেইদিন হ'ল কিন্তু এটা ফাৰ্মাচিষ্ট আছে এই ফাৰ্মাচিষ্ট শুনা পাইছি যে অলপ চলপ কিবা ট্ৰিটমেণ্ট কৰে সেনেকুৱাটো ট্ৰিটমেণ্ট বেছি নাজানে দ্বিতীয় কথা হ'ল মানে যিমানখিনি জানে সেইখিনি কৰে আৰু আমাৰ পেচেণ্টবিলাক এনেই মানে আমাৰ হস্পিটেলত লাহে লাহে কমি আছে কিহৰ কাৰণে কমি আছে নাই আমাৰ ডক্টৰ নাই ফাৰ্মাচিষ্ট নাই আমাৰ জিএনএম ইএনএম আমাৰ ইয়াতে পৰ্যাপ্ত সুবিধা নাই আপোনালোকৰ দাবী কি আমালোকৰ দাবী হ'ল আমাৰ ইয়াতে মানে এই ষ্টেট ডিছপেঞ্চাৰীটো মিনি হস্পিটেল হ'ব লাগে দ্বিতীয় কথা অলপ টাইম 2-3-4 জন আমাৰ ডক্টৰ থাকিব লাগে আমাৰ ইএনএম জিএনএম ডেলিভাৰী সম্পূৰ্ণ সুবিধা থাকিব লাগে তেতিয়াহে আমাৰ গাঁৱলীয়া মানুহে অলপ সুবিধা পায় কিন্তু ঘটনা হৈছে আমাৰ সেইটো নকৰি কমপ্লিট বিপৰীত হৈছে আমাৰ কিবা এটা সৰু জ্বৰ হ'লে বা পাতলা বেকানা হ'লে তথাপি আমাৰ গোৱালপাৰাত যাব লাগে ধুবুৰীত যাব লাগে লক্ষীপুৰৰ পৰা আক্ৰামুল হকৰ ৰিপৰ্ট এনি ভাৰত 24 Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.